हेलो সকলোকে আৰু আজি গাঁও ঘৰলৈ আহিছো আৰু এইফালে বাহিৰতে বনাবলৈ লৈছে মাংস কাৰণ আমাৰ সঁচা কথাটো কৈ দিওঁ আৰু আমাৰ মেইন য'ত পাকঘৰ তাত মানে মাংস বনোৱা নহয় কাৰণ আমাৰ দেউতা মাহঁতে মাংস নেখায় তো সেইটো কাৰণে তাত বনোৱা নহয় মাংসটো উলিয়াই দিয়াচোন দেখাই দিওঁ আৰু সেইটো কাৰণে আমাৰ বাহিৰতে বনাইছে মানে কি বাহিৰতে বনাই কৈ খায় দাদা আৰু বৌয়ে খায় মা দেউতাহঁতে নেখায় সেইটো কাৰণে বাহিৰতে বনাইছে এয়া হাঁহ মাংস কিহৰ হেৰি কেছলা চিনাহা এয়া চিনাহাহৰ মাংস এতিয়া পুৰা বনাব আৰু এইফালে কোমোৰা লৈছে বগা কোমোৰা যিটো বুঢ়া তো বগা কোমোৰা আৰু এইফালে আলু আৰু কোমোৰাৰ লগত একদম ধুনীয়াকৈ বনাব তো এইফালে আদা নহৰু এইফালে বনাই লৈছে পিঁয়াজ নাই কথা নি পিঁয়াজ দি থৈছে পিঁয়াজ ইতিমধ্যে দিয়া হৈ গ'ল কেৰাহীত এইফালে দাদাই কৈছে বোলে মানুহকেইটা নুঠাবি এইখিনি সকলোখিনি কাটা কুটা দাদাই কৰিছে আৰু যিহেতু বছৰেকৰ মানে কি বহাগৰ বিহুটো আৰু ভনীয়েকৰ কাৰণে জোঁৱায়েকৰ কাৰণে ভনীয়েকৰ কাৰণে নাই খোৱা চাগে জোঁৱায়েকৰ কাৰণে কৰিছে মাছো দেখুৱাম মাছো আছে বোলে সেইফালে বৌয়ে বনাই আছে তোমাক দেখাই দিওঁ নি অকণমান দেখুৱাবলৈ কৈছে দেই তো সেইটো কাৰণে নাই দেখুৱা আৰু এইফালে বনাই আছে ধুনীয়াকৈ যিহেতু বৰষুণ পুৰা বৰষুণ দি আছে আৰু এইফালে এয়া মোৰ কাৰণে একদম কৃষ্ণ এক ডাবৰ আৰু পানী বহুত এতিয়া পুখুৰীত তথাপিতো এজনক মাতিছিলে জেঠু এজনক তেখেতে ধৰি থৈ গ'লহি আৰু ইফালে ধুনীয়াকৈ পুখুৰী ফিচাৰী পুখুৰী নহয় বোলে ফিচাৰী বুলি কৈছে দেই তাৰপৰা এইকেইটা কি মাছ জানো এই পিচ কৰি থোৱাকেইটা কি মাছ হে চন্দা ডাঙৰজনী চন্দা নহয় ৰৌ চন্দা আৰু কি আছে আৰু দেই কিন্তু এনেই গোটেইখিনি নবনাব পাৰিম জানো বিকেট বিকেট আছে মানে প্ৰতি হেৰিয়ে মাছ আছে বাৰু আৰু সেই পানীৰ কাৰণে বেছি ডাঙৰ মাছ ধৰিব নোৱাৰিলে ডাঙৰ বোলে অকণমান বেছি ডাঙৰ অকল এজনীহে পালে বাকীবোৰ অলপ সৰু আৰু তো এইফালে বনাই আছে এইফালে নিমখ দিছে নিমখটো কি আগে দিলা নেকি পিঁয়াজটো সিজিবৰ কাৰণে আকৌ পিছত নিমখ দিয়া হ'ব নেকি আৰু আপোনালোকে চীনা হাঁহৰ মাংস খাই ভাল পায়নে জনাব আমাৰ চুঙাজনৰ দেউতাই ঘৰৰ দেউতাইতো নাখায় বাৰু আমাৰ তাৰ দেউতাই মাংস তেনেকৈ নাখায় কিন্তু চীনা হাঁহটো অকণমান খাবলৈ মন কৰে আৰু এইফালে আদা নহৰু এতিয়া নিদিয় নি আদা নহৰু বোলে পিছত দিব আৰু এতিয়া এয়া মাংসখিনি দি দিছে আজি এইটো মই বেলেগ ষ্টাইলত বনাইছোঁ অলপ বেলেগ ষ্টাইলত বনাইছে বোলে ৰান্ধনি দুজন লাগি গৈছে দাদাই বনাইছে মই জুই দিছে কালাৰৰ কাৰণে বনিব 1.5 ঘণ্টামান বহুত সিজাব লাগিবচোন তেতিয়া খাই ভাল লাগিব এইটো 1.5 ঘণ্টামান সিজাব বোলে তো তেতিয়াহে হেনো টেষ্ট হ'ব আৰু হাঁড়িৰ পৰা মাংস বোলে এৰি যাব দেই তো চাই থাকিব আপোনালোকে ময়ো দেখুৱাম কেনেকৈ বনাইছে এতিয়া সেয়া কালাৰৰ কাৰণে হালধি দিছে আৰু একেবাৰে ফিনিচিঙত বাকীডোখৰ আহিব এইটো অলপ সিজাৰ পিছতহে এইটো আলু আৰু হেৰি আহিব হয়নে তাৰপৰা টেষ্ট কৰিম যেতিয়া সেইটোও কৰি দিম টেষ্ট কৰোঁতে কেনেকুৱা লাগিছে টেষ্ট কৰোঁতে মানুহ 3জনমান হ'ব এইফালে একেই হ'ব কেৰাহীত মাংস আকৌ 4জন কিমানমান ওলাইছিলে মাংস 1.5 কেজি হ'ব 1.5 কেজি এয়া 1.5 কেজিমান হ'ব বোলে তো এতিয়া বনাই আছে আৰু চাই থাকিব দেখাই থাকিম কেনেকৈ বনাই মাছৰ কণী ওলাইছে নি এইফালে মাছৰ ডিম আৰু ওলাইছে মাছৰ ডিম আৰু পেটু সেয়াও খাম আমি তো আজি আৰু ঘৰত আহিছোঁ যেতিয়া একদম ধুনীয়াকৈ খাম আৰু এসাঁজ নে কি কয় আপোনালোকে আৰু যিহেতু জুইত বনালে এনেও সোৱাদ হয় আৰু তো সোৱাদেই হ'ব চাগে আৰু আপোনালোকৰ দেখি খাওঁ লাগিছে নে নাই জনাব আৰু আমাৰ ইয়ালৈ আহিব আমাৰ ঘৰত বহুত হাঁহ আছে মা আৰু বৌৰ বহুত হাঁহ আছে আৰু কিবা কি কেম্বেল হাঁহ নে কিবা কয় এতিয়া সেয়াও আছে সেয়াও ডাঙৰ হৈ আছে আৰু সেইফালে তো দেখাই থাকিম দেখিবা মাংস লাগি যাব আকৌ
যিহেতু দিয়া হৈ গ'ল আৰু এয়া দিয়াৰ পিছত এয়া আদা নহৰু আছিলে সেয়াও দি দিছে আৰু যিহেতু কিছু লোকে বনালে মানে আদা নহৰুখিনি আগে তেলত দি লয় ন কিন্তু দাদাই অকণমান বেলেগ ধৰণে বনাইছে তো আপোনালোকক দেখুওৱা হ'ল তো আপোনালোকৰ ৰেচিপিটো ট্ৰাই কৰিব পাৰে আৰু খোৱাসকলে কৈছে যে বহুত টেষ্ট হৈছিলে বুলি তো এনেধৰণে আপোনালোকেও ট্ৰাই কৰিব পাৰে আৰু কোমোৰাখিনিও ডাঙৰকৈ দিছে দাদাই আকৌ এনেধৰণে ঢাকোন দি থৈ দিছে আৰু জুইত বনোৱাটো সোৱাদটো বেলেগেই আৰু নহয় জানো আৰু এইফালে দেখিছেনে সিজি আহিলে কোমোৰা আৰু আলু অলপ সিজি অহাৰ পিছত এটি গৰম পানী দিছিলে তাত গৰম পানী দিয়াৰ পিছত এনেধৰণে আকৌ ঢাকোন দি থৈছে আৰু যিহেতু এতিয়া হ'ব হৈছে কিন্তু দাদাই কৈছিলে 1.5 ঘণ্টামান লাগিব 1.5 ঘণ্টা নাই লগা বাৰু আধা ঘণ্টা ওপৰত লাগিছে বনাইছে মানে ধুনীয়াকৈ বনাইছে আৰু আমাৰ ইয়াৰ দেউতাই কৈছে যে মানে আমাৰ সৰুপথাৰ ঘৰৰ দেউতাই কৈছে যে বহুত টেষ্ট হৈছিলে বুলি আৰু মানুহজনেও কৈছে বহুত টেষ্ট হৈছে বুলি এতিয়া কিন্তু নাজানো আৰু কিমান কি টেষ্ট হ'ল আৰু এইফালে এতিয়া মাংস ধুনীয়াকৈ সিজাই আছে কিন্তু বহুত দেৰি সিজালে বাৰু আধা ঘণ্টা ওপৰ মানে 1 ঘণ্টা ওচৰি সিজাইছে বুলি ক'ব লাগিব আসলতে মাংসটো চাগে যিমানে সিজাই সিমানে টেষ্ট হয় নেকি তো 1 ঘণ্টা আৰু ওচৰি সিজালে বাৰু আৰু ইফালে একদম ধুনীয়াকৈ কোমোৰাও গলি গৈছে আৰু কোমোৰাও একদম যোৱা বছৰীয়া বুঢ়া কোমোৰা মানে কি পকা কোমোৰা যিহেতু আৰু হেয়া আৰু ইফালে একদম চিনাহাঁহৰ মাংস এতিয়া ৰেডি হৈ গৈছে এতিয়া খোৱাহে কথা আৰু খোৱা মানুহ বেছি নাই বাৰু তো 4জন খোৱা মানুহ আৰু ইফালে টেষ্ট কৰিবলৈ লৈছে দেই কোমোৰা আলু আৰু মাংস বোলে টেষ্ট কৰি চাব কেনেকুৱা হৈছে মানে নিমখ হৈছে না আৰু তো সেইটোৱে টেষ্ট কৰি চাব আৰু সিফালে টেষ্ট কৰা যিহেতু হৈ আছে তো এতিয়া আৰু ইফালে কাঢ়ি দিলে আৰু এয়া দেখিছেনে ডাব এটাতে কাঢ়ি থৈ দিছে আৰু সেয়া ধুনীয়াকৈ হৈছে আৰু ইফালে এতিয়া মাছ বনাব লাগিব আৰু যিহেতু আপোনালোকক কৈছোৱে যে আমাৰ পাকঘৰত মাছ মাংস নোহোমোৱাই কাৰণ দেউতাও ভকত মানে নিয়ম মানে ন তো সেইটো কাৰণে মাছ মাংস আমাৰ পাকঘৰত সোমোৱা নহয় আৰু সেইকাৰণে বয়ে যিহেতু মাংসটো বাহিৰত বনাই আছিলে বাহিৰৰ পাছফালৰ বাহিৰত বান্দা মানে চালি নিচিনা আছে তো তাত বনাই আছিলে আৰু এতিয়া মাছটো তাতে ফ্ৰাই কৰিব যিহেতু আৰু এইফালে ময়ো আছো নহয় আকৌ মাংস নোখোৱা আকৌ কৈছোঁ যে কেৰাহী বেলেগ এখন আনিব পাৰোঁ আৰু ইফালে এতিয়া মাছ ফ্ৰাই কৰি আছে এইফালে মাছ ফ্ৰাই কৰাৰ পিছত আৰু এতিয়া যিহেতু ইফালেও ভাত ৰেডি হৈ আছে মায়ে দালি ভাজি কিবা কিবি বনাইছে আৰু কাৰণ নিৰামিষ বনাব লাগিব ন তো সেইফালে মায়ে বনাই আছে আৰু এইফালে মাছ ফ্ৰাই হৈ গৈছে আৰু ইফালে এতিয়া মায়ে ভাত ঠিক কৰিব আৰু মাছো সকলোখিনি ফ্ৰাই কৰা নহয় কাৰণ মাছটো অকল ময়ে খাম তো সেইটো কাৰণে তেওঁ অলপ ফ্ৰাই কৰিছে আৰু তো ৰাতিকেও তাহাঁতি খাব পাৰিব বুলি অলপ কৰি থৈছে আৰু এইফালে এতিয়া আমাৰ ভাত সাজ ৰেডি হৈ গ'ল আৰু কেনেকুৱা লাগিছে আমাৰ ভাত সাজ আপোনালোকে ক'ব দেই ভাত কিন্তু অখোৱা চাউলৰ ভাত দিয়ে আৰু মায়ে দিছিলে এইফালে বাতিত এইফালে কিন্তু মায়ে ভালকৈ দিব নাজানিলে অলপ বাগৰি আহিলে কিন্তু আৰু মানে কি অখোৱা চাউল যে ন অখোৱা চাউলটো ইমান আঠা নাথাকে তথাপিতো মায়ে মানে ট্ৰাই কৰিছে আৰু মাছ আৰু মাংসটো বাৰু মায়ে চোৱা নাইকিয়া ভাত আৰু ভাজি দিছে আৰু ইফালে দালি আছিলে আৰু এতিয়া আমি ভাত পানী খাই হৈ গ'ল আৰু ইফালে দেখিছেনে কলে সোমাই আহিছোঁ ভাবিছোঁ চাগে কৰ হাবি জংঘললৈ গৈছোঁ বুলি ন মানে এইফালে আহিছোঁ কঁঠাল এটা নিবলৈ আৰু সেইদিনাখনি গাঁৱৰ ঘৰৰ পৰা আনিছিলোঁ কঁঠাল এটা মানে টেষ্ট ইমান নাছিলে আৰু আমাৰ ঘৰৰ এজোপা কঁঠাল মানে 3জোপা আছে কঁঠাল আৰু বহুত টেষ্ট হয় খাবলৈ মানে চব্জিটো খাবলৈ আৰু এইজোপা কঁঠাল একেবাৰে গুৰিৰ পৰা লাগে গুৰিত যে শিপা থাকে যে সেই তাৰ শিপাৰ পৰা পোখাই লগা গোটেও লাগে এইবাৰো চাওকচোন এনেধৰণে লাগিছে মানে এজোপা বহুত আৰু আগতীয়া হয় আৰু যিহেতু এতিয়া বহাগতে মানে এজোপা পকে আৰু বহাগৰ মানে লাষ্টৰ আগতে হৈ যায় বহাগৰ 15-16 তাৰিখ মানে এজোপা কঁঠাল পকে ওপৰত যিহেতু ডাঙৰ হৈ গৈছে আৰু ওপৰৰ ফালে মই অলপ দেখুৱাই দিম আপোনালোকক আৰু বহুত টেষ্ট হয় আৰু ফুটাবিলাক অলপ সৰু সৰু হয় আৰু এইফালে মই গুৰিত দেখাই দিছিলোঁ জানেনে আৰু গুৰিটো লাগে মানে গুৰিৰ পৰা লাগি আহে কঁঠালজোপা আৰু বহুত লাগে ওপৰৰ ফালে ডাঙৰে হৈছিলে মই ইমান দেখুওৱা নহ'ল আৰু এয়া মই আগতে দেখাইছোঁ নেকি আপোনালোকক ইলাইচি গছ আৰু এইজোপা ইলাইচি আৰু ইফালে আৰু এজোপা কঁঠাল আছে আচলতে সেইজোপাৰ পৰাহে আনিম এইজোপা মানে যিহেতু বুঢ়া হৈ যায় ন সোনকালে আগতীয়া যে তো এইজোপাৰ পৰা পাৰিলোঁ আৰু বৌয়ে কৈছিলে আৰু এটা নিয়া বুলি মই কৈছোঁ নালাগে এটাই নিম আৰু এইজোপাৰ পৰাই লৈছোঁ বাৰু আৰু এইজোপাও খাবলৈ বহুত সোৱাদ হয় খালি এইজোপা মানে অলপ ডাঙৰ হয় আৰু কিন্তু খাবলৈ মানে বহুত টেষ্ট হয় আৰু এইফালে এতিয়া কঁঠালটো লৈছোঁ কঁঠালটো লৈ ল'ম যিহেতু এতিয়া কঁঠালৰ ছিজন আৰু ন চ'ত বহাগততো মানুহে খুব কঁঠাল খায় আৰু জেঠলৈকেতো নহ'ব আৰু সেইফালেতো পকিবলৈ মানে কি হয় কঁঠাল পকিবলৈ বুঢ়াই হ'ব আৰু ন তো সেয়াই আৰু এইফালে অকণমান বাৰীখন দেখাই দিলোঁ এইফালে আগতে গোটেই ভৰ্তি মানে পাণ গছ আছিলে কিন্তু পাণ গছ মাজতে বহুত মৰিলে আকৌ এতিয়া নতুনকৈহে উঠাইছে আৰু ইফালে আছে বাৰু অলপ তো সেয়াই এইফালে দেখাই দিলোঁ আকৌ এতিয়া ইফালে কুন্দুলি আছে বোলে ঢেৰ বৌয়ে কৈছে কুন্দুলি আনিম ব'লা আৰু এইফালে এতিয়া আনিবলৈ ল'লোঁ কুন্দুলি তো
तो आज भी ये वीडियो गांव से बना रही हूँ। तो मुझे फटक से याद आ गया उस दिन मुझे कौन कौन गाली दे रही थी, अरे देवुशीष क्या वीडियो बना रही हो, हमको समझ में नहीं आ रहा है। तो इसीलिए मैं थोड़ा हिंदी भी बोल रही हूँ, क्योंकि ये वीडियो गांव का है। तो मैं मायके गई थी तो वहाँ से मैं वीडियो लाई हूँ ये। तो अभी असम में बिहू का सीज़न है ना, तो इसीलिए हम लोग घूमने गए थे। और ये मैं थोड़ा सब्ज़ी वगैरह घर से लेके जाऊंगी, तो यही मैं कर रही हूँ यहाँ पर। अभी ये देखो कितना अच्छा है। और यहाँ पर जो है ये टमेटो है, और टमेटो भी अभी भी हो रही है यहाँ पर। और यहाँ মানে পাছতীয়া আছিলে, পাছতীয়াকৈ কৰিছে। আৰু এই কুন্দুলিও একদম তলৰ পৰা লাগিছে, এজোপা নতুন গছ, বাকী দুজোপা পুৰণা গছ। আৰু ইয়াৰ আমাৰ আগতে কঠীয়াতলি আছিলে, আচলতে ভিতৰৰ এইবিলাক কঠীয়াতলি আছিলে, কিন্তু এতিয়া মানে এইবিলাক মাটি উঠাই পেলানি খেতি কৰিছে। আৰু বিলাহী যিহেতু এতিয়া বিলাহী ছিজন যাব না, তো এইটো কাৰণে পিছতীয়াকৈ বিলাহীটো ভাল লাগে। আৰু এইফালে ঘৰত খাবলৈ বুলি ধুনীয়াকৈ দেউতাই এডোখৰ কৰি থৈছে, দাদা আৰু দেউতাই। তো अभी हम लोग ये कुंडली सिंग रही है, तो हिंदी में क्या बोलेगा इसको, तो रही है क्या? मुझे भी ज़्यादा ये बोलना नहीं आता है ना, तो इसीलिए। আৰু এতিয়া যিহেতু সকলোখিনি হৈ গ'ল, सब्जी पाचলি সকলো লৈ ল'লো। तो अभी घर जाने का टाइम आ गया है। तो आप लोग बता देना ये ब्लॉगिंग कैसा लगा आप लोगों को। तो अच्छा लगे तो लाइक कमेंट करना मत भूलिए। तो आज के लिए बाय बाय, टाटा।